এটা ভুলৰ কাৰণে আজি ইউটিউবাৰ বিপদত পৰিছে। হয়তো যাবলৈ লগা হ'ব পাৰে জেল। মই আপোনালোকলৈ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে হয়তো বাতৰি পত্ৰ পাইছে আৰু এটা বাতৰি খুবেই ভাইৰেল হৈছে যে 11 জনকৈ ইউটিউবাৰ আচলতে ইউটিউবাৰ বিৰুদ্ধে এজন অধিবক্তাই উচ্চ ন্যায়ালয়ৰ ওচৰত আচলতে গোচৰ ৰুজু কৰিছে আৰু তেখেতলোকৰ ওপৰত গোচৰ ৰুজু কৰিছে এটা বিশেষ কাৰণত। সেই 11 জনকৈ ইউটিউবাৰৰ ওপৰত কিয়নো আচলতে গোচৰ ৰুজু কৰিলে অধিবক্তাজনে, তাকে মই আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অলপ বৰিং হ'ব পাৰে, কিন্তু শেষলৈকে চাই ল'ব আৰু কথাকেইটা মন দি শুনিব। আজিকালি আপোনালোকে প্ৰায় ইউটিউবত ভিডিঅ' যিসকলে প্ৰায় চায়, আপোনালোকে যিসকল ইউটিউবাৰক ফ'ল' কৰে, ইউটিউবাৰসকলক প্ৰায় দেখা যায় বা আপোনালোকে দেখিবলৈ পাই চাগে যে প্ৰায় কিছুমান এপছ বা কিছুমান এনেকুৱা ৱেবছাইটৰ প্ৰমোশ্যন কৰে আৰু এই প্ৰমোশ্যনটোৰ বাৰু অলপ বেলেগ ধৰণৰ এটা বস্তু হয়, কিন্তু কিছুমান একাংশ এনেকুৱা ইউটিউবাৰ আছে যি ইউটিউবাৰে আচলতে ইউটিউবত তেওঁলোকৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে এইটো বস্তু দেখায় যে মই আমুকটো অনলাইন গেম খেলিছোঁ, মই ইমান টকা পাইছোঁ, আমুকটো অনলাইন গেম খেলিছোঁ, ইমান টকা পাইছোঁ, বা মই আজি আমুকটো ট্ৰেডিং কৰিছোঁ, ইমান টকা পাইছোঁ, ইমান টকা মোৰ প্ৰফিট হ'ল, আপোনালোকেও কৰক, প্ৰফিট হ'ব। তো আচলতে এনেধৰণৰ কিছুমান ইউটিউবাৰৰ কাৰণে আজি আমাৰ সমাজখন বিপথে পৰিচালিত হৈছে আৰু একাংশ যুৱ প্ৰজন্মই আচলতে সেইফালে ঢাল খাইছে। আৰু তাৰ বাবেই অসমৰ এগৰাকী সচেতন ব্যক্তিয়ে আচলতে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিছে আৰু আইনৰ ওচৰত জনাইছে যে তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আইনগতভাৱে, কিয়নো তেখেতলোকে সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰি আছে বা ভুল এটা বস্তু মানে যুৱ প্ৰজন্মক মাজত প্ৰচাৰ চলাই আছে। কিয়নো সেই যিবিলাক অনলাইন গেম বা বেটিং এপ, এনেধৰণৰ বহু কিছুমান বস্তু যাৰ পৰা আমাৰ সমাজৰ কোনো এজন যুৱ প্ৰজন্মই মানে ভৱিষ্যতটো গঢ়ি তুলিব নোৱাৰে, কাৰণ অকল তেওঁলোকে নিজৰ প্ৰফিট, তেওঁলোকে নিজে ইউটিউবত ভিডিঅ' বনাইছে, তাৰ পৰা 2 টকা লাভ পাইছে বা সেই এপটোৰ প্ৰমোশ্যনৰ নামত 2 টকা পইচা পাইছে, তাৰ ফলস্বৰূপে তেওঁলোকে সমাজলৈ এটা ভুল মেছেজ দিছে, যিটো বস্তু আচলতে কিছুমান একাংশ বুজি নোপোৱা সৰু সৰু কণ ল'ৰা ছোৱালী আচলতে সেইফালে ঢাল খাইছে আৰু যিটো বস্তুৱে বহুত সমাজখন বেয়া দিশলৈ লৈ গৈ আছে। আৰু মই সদায় চেষ্টা কৰোঁ যে ভিডিঅ'টো যিয়েই নহওক, ভিডিঅ'টোৰ জৰিয়তে মই সদায় সমাজলৈ এটা পজিটিভ ভাইব মই দিবলৈ চেষ্টা কৰোঁ বা মানুহৰ পজিটিভলি কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ বা পজিটিভ বস্তু এটা দিবলৈ চেষ্টা কৰোঁ, যাতে সেই কথাটোৱে বা সেই ভিডিঅ'টো চোৱাৰ পিছত যাতে কাৰোবাৰ মগজুত নেগেটিভিটি নাহে বা এনেকুৱা কিছুমান বেয়া বস্তুৰ প্ৰতি যাতে মানুহ আকৰ্ষিত নহয়, তাৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। এনে বহু জনপ্ৰিয় অসমৰ ইউটিউবাৰ আছে যিসকলে আচলতে এই কিছুমান এনেধৰণৰ বেটিং এপ বা কিছুমান অনলাইন গেমৰ প্ৰমোশ্যন কৰে। আচলতে তেওঁলোকে সেইটো তাৰ মুনাফা পায় আৰু সেইটো কাৰণে কৰে, কিন্তু মই ভাবোঁ যে সেইবিলাক কৰাটো উচিত নহয়, কাৰণ একাংশ বা অধিকাংশ যুৱক যুৱতীয়ে আজিকালি সেই ডাঙৰ ডাঙৰ যি জনপ্ৰিয় ইউটিউবাৰ সকলোকে ফ'ল' কৰে, তেওঁলোকে যি কৰে তেওঁলোকৰ দেখি কিছুমান কাম কৰিব বিচাৰে বা ফ'ল' কৰে যিহেতু, তো গতিকে মই বিচাৰোঁ যে সেই ইউটিউবাৰসকলে এইবিলাক বস্তু এৰাই চলা উচিত, কাৰণ পজিটিভলি সদায় ভিডিঅ' বনাওক, পজিটিভ বস্তু শিকাওক আৰু তাৰ পৰা সমাজখন আগবাঢ়িব। কিন্তু এই বিভিন্ন ধৰণৰ বেটিং এপ বা অনলাইন গেম এইবিলাকৰ পৰা এইবিলাকৰ প্ৰমোশ্যন পৰাপক্ষত নকৰিব, কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে এই 11 জনকৈ ইউটিউবাৰ অসমৰে ইউটিউবাৰ হয় আৰু গোটেই 11 জনকৈ ইউটিউবাৰ মুছলমান সম্প্ৰদায়ৰ ইউটিউবাৰ হয় আৰু তেওঁলোকে একচুৱেলি সেই অনলাইন গেম বা বেটিং এপৰ প্ৰমোশ্যন কৰে আৰু সেই বস্তুটোৱে সমাজত বহুত বেয়া এটা প্ৰভাৱ পেলাইছে। একাংশ যুৱক যুৱতী সেই
বেটিঙৰ ফালে মন মেলিছে বা অনলাইন গেমৰ ফালে মন মেলিছে, যাৰ ফলত হয়তো কাৰোবাৰ এখন ঘৰো ধ্বংস হৈ যাব পাৰে, কাৰোবাৰ এটা জীৱনো ধ্বংস হৈ যাব পাৰে। গতিকে আপুনি 2 টকা প্ৰফিট পাইছোঁ বুলি কাৰোবাৰ জীৱনটো অন্ধকাৰ পথলৈ ঠেলি দিয়াটো কেতিয়াও উচিত নহয়। তো গতিকে এগৰাকী অধিবক্তাই এই কথাটো চিন্তা চৰ্চা কৰি তেখেতে আচলতে উচ্চ ন্যায়ালয়ৰ ওচৰত এই 11জনকৈ ইউটিউবাৰ ওপৰত আচলতে তেওঁলোকে একশ্যন লৈছে। আৰু মই নামকেইটা কৈ দিছোঁ, সেই ইউটিউবাৰকেইজনক হয়তো আপোনালোকে কেতিয়াবা সেই ইউটিউবাৰকেইজনক বহুত বেছি চিনি নাপালেও হয়তো ক'ৰবাত নহয় ক'ৰবাত তেখেতলোকৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে বা চাইছে। প্ৰথম নামটো হ'ল ইনমামুল হক, পাছান আলী, ৰহিবুল, ইলিম বেগম, টুটু খান, আৰিফুজ্জামান, ছানিদুল ইছলাম, নাজিমুল হক, হাছানুল হক। আচলতে এইকেইজন অসমৰ মুছলমান সম্প্ৰদায়ৰ 11জনকৈ ইউটিউবাৰ। মই ইয়াত নাম কৈছোঁ 9জন। আচলতে প্ৰথম নিউজে দিছিলে 9জন ইউটিউবাৰ, কিন্তু একচুৱেলি 11জন ইউটিউবাৰৰ বিষয়ে গোচৰ ৰুজু কৰিছে। তো সৰু এটা ভিডিঅ' বনাইছোঁ, কাৰণ চাওক মই অনুৰোধ জনাম ভিডিঅ'ৰ জৰিয়তে, কাৰণ যিসকল অসমৰ বহুত জনপ্ৰিয় ইউটিউবাৰ আছে তেখেতলোকেও আচলতে কিছুমান বস্তু প্ৰমোচন কৰা দেখা যায় অনলাইন গেম বা বেটিং এপৰ। পৰাপক্ষত এইটো নকৰিব, কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে বা বহুত মানুহে আপোনালোকক ফ'ল' কৰে, আৰু সেই বস্তুটোৱে সমাজত এটা বেয়া ইম্পেক্ট লৈ আহে। তো গতিকে মই হ'লে চেষ্টা কৰোঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে কাৰোবাৰ একো বহুত বেছি উপকাৰ নহ'লেও 1% যদিও কিবা এটা যদি ভিডিঅ'টো চাই কিবা এটা বুজি যাব পাৰিছে বা শিকি যাব পাৰিছে, তাতে মোৰ সফলতা বুলি মই ভাবোঁ। আৰু তাকে মই আপোনালোকক খবৰটো দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকলৈ অনুৰোধ, এই অনলাইন গেম বেটিং এপৰ প্ৰতি যদি আপুনি আকৰ্ষিত হৈছে, তেন্তে আপুনি সেই বস্তুটোৰ পৰা সম্পূৰ্ণ আঁতৰি আহক। কাৰণ সেইবিলাক এপছে আপোনাক এদিন দিব, সদায় আপোনাৰ পৰা লৈ থাকিব। এদিন আপোনাক দিব, লোভ লগাই দিব, তাৰপিছত আপোনাৰ পৰা লৈ থাকিব। আৰু আচলতে এইবিলাক কৰি কোনদিন মানুহ বহুত বেছি ধনী হ'ব পৰা নাই, বহুত বেছি আগবাঢ়িব পৰা নাই। আৰু এইবিলাক একচুৱেলি জুৱা খেল। আমি তাজপাতৰ জুৱাই অকল জুৱা নহয়, এই অনলাইন বেটিং বা অনলাইন গেম এইবিলাকো একোটা জুৱা হয়। গতিকে এইবিলাক বস্তুৰ পৰা আঁতৰি থাকক, সাৱধান হওক। কাৰণ ইউটিউবাৰ কিছুমানে নিজৰ মুনাফাৰ কাৰণে কৰি আছে, আৰু কিন্তু সেইটোত দেখি আপোনালোকে ভুল নাযাব। আৰু মই সদায় কওঁ যে ইউটিউবৰ ভিডিঅ' চাওক, শ্বৰ্ট ভিডিঅ'তকৈ দীঘল ভিডিঅ'বিলাক চাওক, কিন্তু সেইসকল ইউটিউবাৰৰ ভিডিঅ' চাওক যি আচলতে পজিটিভলি কাম কৰে বা পজিটিভ এনাৰ্জি সমাজৰ কাৰণে দি আছে বা পজিটিভ থিংকিং বিলাই আছে। তো সেইসকল ইউটিউবাৰৰ ভিডিঅ' চাওক। এনেই কিবা কিবি আলে বালে ভিডিঅ' বনোৱা ইউটিউবাৰ অসমত অভাৱ নাই। তেনেকৈ অসমত সেই আলে বালে ভিডিঅ' বনোৱা সেই নিউজ পৰ্টেল চেনেলৰো অভাৱ নাই। কিন্তু আপুনি নিজে বাচিব লাগিব তাৰ মাজৰে ভাল কোনটো বেয়া কোনটো। তো সেইটোৱে অনুৰোধ অসমবাসীলৈ, আপোনালোকে এইবিলাক বস্তুৰ পৰা নিজেও আঁতৰি থাকক, আৰু এই ল'ৰা ছোৱালীবিলাকো অনলাইন গেম বা বেটিং এনে ধৰণৰ জুৱা খেলৰ পৰা আপোনালোকে আঁতৰাই ৰাখক। তাকে অনুৰোধ, সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।